নমস্কাৰ বন্ধু-বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনাইছোঁ সকলোকে অসম জব ইনফৰমেশ্যন ইউটিউব চেনেলে। চ' বন্ধু-বান্ধৱীসকল আজি পুনৰ নতুন জব আপডেট আপোনালোকৰ মাজলৈ লৈছোঁ। বহুতে ভাল খবৰ হয়, যিসকলে পিয়ন ড্ৰাইভাৰ পষ্টৰ কাৰণে ইণ্টাৰেষ্টেড হয় তেওঁলোকে এই পদকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' বন্ধু-বান্ধৱীসকল ফাইনেলি কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্ট কোৰ্ট ফালৰ পৰা নতুনকৈ নিযুক্তি মুকলি কৰি দিছে পিয়ন ড্ৰাইভাৰ আৰু বেলেগ বেলেগ পষ্টৰ বাবে পষ্ট মুকলি কৰি দিয়া আছে। যিসকলে 8 পাছ 10 পাছ 12 পাছ বা গ্ৰেজুৱেশ্যন কৰি থৈছে তেওঁলোকে এইকেইটা পদৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' গোটেইখিনি তথ্য এই ভিডিঅ'ৰ যোগেদি আলোচনা কৰা হ'ব। কিমানটা ভেকেঞ্চি মুকলি কৰি দিয়া আছে আৰু সেই ভেকেঞ্চিকেইটা আবেদন কৰিবলৈ শিক্ষাগত অৰ্হতাবোৰ বেলেগ বেলেগ পদৰ বাবে বেলেগ বেলেগ শিক্ষাগত অৰ্হতাবোৰ বিচাৰিছে আৰু বয়সৰ সময়সীমাবোৰ কিমান হ'ব লাগিব আৰু চিলেকশ্যন প্ৰচেছবোৰ কেনেধৰণৰ হ'ব আৰু দৰমহাবোৰ প্ৰতি মাহত কিমান দিয়া হ'ব আৰু আবেদন কৰা লাষ্ট ডেট কেতিয়া হ'ব আৰু আবেদন কৰিবলৈ কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। চ' গোটেইখিনি তথ্য এই ভিডিঅ'ৰ যোগেদি আলোচনা কৰা হ'ব। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব আৰু যিসকলে আমাৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকন অন কৰি দিব যাতে আমাৰ সকলো ধৰণৰ চাকৰি আপডেট আপোনালোকে পোনপ্ৰথমে পাই থাকিব পাৰে। আৰু যদি আপোনালোকে হোৱাটছআপ বা টেলিগ্ৰামৰ যোগেদি আপডেটটো পাই থাকিব বিচাৰে তেনেহ'লে ডিছক্ৰিপশ্যনত গ্ৰুপৰ লিংকটো দিয়া আছে, আপোনালোকে জইন কৰি ল'ব পাৰিব বা ফ'ল' কৰি ল'ব পাৰিব। চ' বন্ধু-বান্ধৱীসকল আহক আমি এতিয়া দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে এতিয়া চাই লওক কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্ট কোৰ্ট ৰিক্ৰুইটমেণ্ট 2025 কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্ট কোৰ্ট ফালৰ পৰা নতুনকৈ নিযুক্তি মুকলি কৰি দিছে। ইয়াতে 15টাকৈ পষ্ট মুকলি কৰি দিছে। পিয়ন ড্ৰাইভাৰ পষ্টৰ বাবে পষ্ট মুকলি কৰি দিছে। যিসকলে ইণ্টাৰেষ্টেড হয় তেওঁলোকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব। ইয়াতে আপোনালোকে চাই লওক কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্ট কোৰ্ট ৰিক্ৰুইটমেণ্ট 2025 কামৰূপ মেট্ৰ' ফালৰ পৰা এইকেইটা ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে। ইয়াতে পিয়ন ড্ৰাইভাৰ পষ্টৰ বাবে পষ্ট মুকলি কৰি দি আছে। যিসকলে ইণ্টাৰেষ্টেড হয় আৰু আবেদনসমূহ কৰি ল'ব বিচাৰে তেওঁলোকে অফলাইনৰ যোগেদিহে আবেদনসমূহ কৰিব লাগিব বিফ'ৰ 31 মে 2025। চ' এতিয়ালৈকে বহুত সময় আছে। যিসকলে আবেদন কৰিব বিচাৰে তেওঁলোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে 31 মেলৈকে সময় দিয়া আছে। চ' বন্ধু-বান্ধৱীসকল যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আৰু আবেদনসমূহ কৰি ল'ব বিচাৰে তেনেহ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে আপোনালোকে চাই লওক কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্ট কোৰ্ট ভেকেঞ্চি ডিটেইলছ মে 2025। এইটো অৰ্গেনাইজেশ্যনৰ নামটো হৈছে কামৰূপ মেট্ৰ' ই কোৰ্ট। কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্ট কোৰ্ট ফালৰ পৰা এইকেইটা ভেকেঞ্চি মুকলি কৰি দি আছে। পষ্ট ডিটেইলছ এটা আপোনালোকে চাই লওক পিয়ন আৰু ড্ৰাইভাৰ পষ্টৰ বাবে পষ্ট মুকলি কৰি দি আছে। ভেকেঞ্চি ইয়াতে আপোনালোকে টোটেল ভেকেঞ্চিটো চাই লওক 15টা ইয়াতে পষ্ট দিয়া হৈছে আৰু চেলাৰী দৰমহাবোৰ থাকিব 12,000ৰ পৰা 70,000লৈকে প্ৰতিমাহে আপোনালোকে দৰমহাটো পাই থাকিব। যদি আপোনাৰ চাকৰিটো হয় তেনেহ'লে এইকেইটা দৰমহা আপোনালোকে প্ৰতিমাহে পাই থাকিব। আৰু জব লোকেশ্যনটো হৈছে গুৱাহাটী আছাম। এপ্লাই মডটো হৈছে অফলাইন। আপোনালোকে অফলাইনৰ যোগেদিহে আবেদনসমূহ কৰি ল'ব লাগিব। চ' বন্ধু-বান্ধৱীসকল ডিছক্ৰিপশ্যনত সম্পূৰ্ণ ডিটেইলছ দিয়া হ'ব, তাৰ পৰা আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু যদি আপোনালোকে এইটো পষ্টৰ বিষয়ে অধিককৈ যদি জানিব বিচাৰে তেনেহ'লে ইয়াতে আপোনালোকে চাই লওক কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্ট কোৰ্ট অফিচিয়েল ৱেবছাইটখন দি আছে। এইটো অফিচিয়েল ৱেবছাইট গৈ আপোনালোকে চাৰ্চ কৰি চাব পাৰিব যদি আপোনালোকে অধিককৈ জানিব বিচাৰে। আৰু বন্ধু-বান্ধৱীসকল এইকেইটা পদ কিমানটা ভেকেঞ্চি দিয়া হৈছে আৰু কোনটো পষ্টৰ বাবে কিমানটা ভেকেঞ্চি দিয়া হৈছে আপোনালোকে এতিয়া চাই লওক কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্ট কোৰ্ট ভেকেঞ্চি এণ্ড চেলাৰী ডিটেইলছ পোষ্ট নেম নং অফ পোষ্ট আৰু চেলাৰী পাৰ মান্থ। এতিয়া আপোনালোকে চাওক পিয়ন পষ্টৰ বাবে 11টাকৈ পষ্ট ইয়াতে দিয়া হৈছে। এতিয়া 12,000ৰ পৰা 52,000লৈকে প্ৰতিমাহে দৰমহা পাই থাকিব। আৰু ড্ৰাইভাৰৰ কাৰণে ইয়াতে 2টাকৈ পষ্ট দিয়া হৈছে আৰু প্ৰচেছ ছাৰ্ভাৰৰ কাৰণে 2টাকৈ পষ্ট দিয়া হৈছে। সেইকেইটা পষ্টৰ বাবে 14,000ৰ পৰা 70,000লৈকে প্ৰতিমাহে দৰমহা পাই থাকিব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় তেনেহ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এইকেইটা পদ আবেদন কৰিবলৈ শিক্ষাগত অৰ্হতাবোৰ কিমান বিচাৰিছে আপোনালোকে এতিয়া চাই লওক কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্ট কোৰ্ট ৰিক্ৰুইট ইলিজিবিলিটি ডিটেইলছ এডুকেশ্যনেল কোৱালিফিকেশ্যন শিক্ষাগত অৰ্হতাটো ইয়াতে 8 পাছ 10 পাছ আৰু গ্ৰেজুৱেশ্যনৰ পৰা বিচাৰিছে। চ' বন্ধু-বান্ধৱীসকল যদি আপোনালোকে 8 পাছ 10 পাছ বা গ্ৰেজুৱেশ্যন কৰি দিছে তেনেহ'লে আপোনালোকৰ বাবে ভাল এটা অপৰচুনিটি আহিছে আৰু এনেধৰণৰ ভাল অপৰচুনিটিবোৰ আপোনালোকে কেতিয়াও নেহেৰুৱাব। চ' আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। যিকোনো বৰ্ষ বা ইউনিভাৰ্চিটিৰ পৰা যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰি দিছে তেনেহ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এজ লিমিট বয়সৰ সময়সীমাটো ইয়াতে কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্ট কোৰ্ট নৰ্মছৰ মতে হ'ব। আৰু এপ্লিকেশ্যন ফি ইয়াতে ন' এপ্লিকেশ্যন ফি কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে। 100% ফ্ৰী হয়। ভাল সুযোগ আহিছে। চ' বন্ধু-বান্ধৱীসকল আপোনালোকে এনেধৰণৰ ভাল সুযোগ আহোঁতে কেতিয়াও আপোনালোকে এৰি যাবলৈ নিদিব। আৰু চিলেকশ্যন প্ৰচেছ আৰু একেইটা পদৰ বাবে চিলেকশ্যন প্ৰচেছটো হৈছে ৰিটেন টেষ্ট আৰু ইণ্টাৰভিউ আপোনালোকে দিব লাগিব। এই দুটা আপোনালোকে দিব লাগিব। এই দুটাৰ যোগেদি চিলেকশ্যন প্ৰচেছটো কৰা হ'ব। চ' বন্ধু-বান্ধৱীসকল আপোনালোকে নিশ্চয় এইকেইটা পষ্টৰ বিষয়ে সম্পূৰ্ণ ডিটেইলছ বুজি পাইছে আৰু যদি বুজা নাই তেনেহ'লে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। ইয়াতে আপোনালোকে চাওক কেনেকৈ এইকেইটা পদৰ কাৰণে আবেদনসমূহ কৰি ল'ব। হাউ টু এপ্লাই ফৰ কামৰূপ ডিষ্ট্ৰিক্ট কোৰ্ট ৰিক্ৰুইটমেণ্ট পিয়ন
ড্ৰাইভাৰ জবছ ইয়াতে আপোনালোকে যিসকলে ইণ্টাৰেষ্টেড হয় আৰু ইলিজিবল হয় তেওঁলোকে অফলাইনৰ যোগেদিহে আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াতে আপোনালোকে আপোনাৰ ছেল্ফ এটেষ্টেড ডকুমেণ্টবোৰ আপোনালোকে এইটো এড্ৰেছত পঠিয়াব লাগে ইয়াতে আপোনালোকে অফিচ অফ দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ কামৰূপ গুৱাহাটী পাণবজাৰ নিয়াৰ দীঘালী পুখুৰী কটন কলেজ ৰোড পিনক'ড 78100182 এড্ৰেছত আপোনাৰ ছেল্ফ এটেষ্টেড ডকুমেণ্টবোৰ আপোনালোকে পঠিয়াব লাগিব বিফ'ৰ 31 মে 2025 চ' 31 মে'ৰ আগতে আপোনালোকে আবেদনসমূহ কৰিব লাগিব চ' বন্ধু-বান্ধৱীসকল 31 মে'লৈকে সময় দিয়া আছে যিসকলে ইণ্টাৰেষ্টেড হয় আৰু আবেদনসমূহ কৰি ল'ব বিচাৰে তেওঁলোকে আবেদনসমূহ কৰি ল'ব পাৰিব চ' বন্ধু-বান্ধৱীসকলে ইয়াতে কেইটামান ইম্পৰ্টেণ্ট ডেটবোৰ দিয়া আছে আপোনালোকে ইয়াতে চাই লওক ইম্পৰ্টেণ্ট ডেটছ ষ্টাৰ্ট ডেট টু এপ্লাই অফলাইন এপ্লাই কৰা ষ্টাৰ্টিং ডেটটো হৈছে 16 তাৰিখ 5 মাহ 2025 পৰা ষ্টাৰ্টিং হৈ আছে আৰু লাষ্ট ডেটটো হৈছে 31 মে 2025 চ' বন্ধু-বান্ধৱীসকল যদি আপোনালোক শিক্ষাগত অৰ্হতা আৰু বয়সৰ সময়সীমাৰ লগত যদি মিলিছে তেনেহ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ভাল সুযোগ আপোনালোকৰ মাজত আহিছে আৰু এনেধৰণৰ সুযোগবোৰ আপোনাৰ হাতৰ পৰা এৰি যাবলৈ নিদিব চ' বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ' সিমানকেইটা ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে নিজৰ বন্ধু-বান্ধৱীৰ সৈতেও শ্বেয়াৰ কৰিবলৈ নাপাহৰিব চ' ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব ধন্যবাদ আকৌ বেলেগ এটা ভিডিঅ'ত লগ পাম